हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 6 बंशगतिर आणविक भित्ति। आजिर भिडिओत आमी आलोचना करिम DNA और RNAर মাজৰ रासायनिक और गठনৰ फाলৰ পৰা যিবোৰ পাৰ্থক্য আছে সেইবোৰৰ বিষয়ে। আৰু তোমালোকে যদি এতিয়ালৈকে চেনেল সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিবা। সো চোৱা যিবোৰ ৰাসায়নিক তাৰমানে জিনীয় পদাৰ্থ আছে বংশগতিৰ তত্ত্ব আছে সেইবোৰ বহুতো বংশগতিৰ তত্ত্ব আছে। প্ৰটিন তাৰপিছত লিপিড নিউক্লিক এসিড DNA RNA এইবোৰ হৈছে কি বংশগতিৰ পদাৰ্থ। এই বংশগতিৰ পদাৰ্থবোৰ জিনীয় পদাৰ্থ হয়নে নাই? জিনীয় পদাৰ্থ মানে কি যিবোৰ চৰিত্ৰ থাকে চৰিত্ৰবোৰ এটা জনুৰ পৰা আনটো জনুলৈকে লৈ যাব পাৰেনে নাই? এটা জনুৰ পৰা আনটো জনুলৈকে চৰিত্ৰ লৈ যাব পৰাকে জিনীয় পদাৰ্থ বুলি কোৱা হয়। সো এটা জিনীয় পদাৰ্থৰ কেইবাটাও ধৰ্ম হ'ব লাগে, কেইবাটাও বৈশিষ্ট্য থাকিব লাগে। যদি সেইকেইটা বৈশিষ্ট্যই ফুলফিল কৰিব পাৰে তেতিয়াহ'লে ইয়াক জিনীয় পদাৰ্থ বুলি কোৱা হয়। ইয়াতে লিখিছে চোৱা, এটা পদাৰ্থই নিম্নলিখিত সংজ্ঞা বা নীতিসমূহ পূৰণ কৰিব পাৰিলেহে তাক জিনীয় পদাৰ্থ হিচাপে কাম কৰিব পাৰিব। যিকোনো এটা পদাৰ্থ, এইটো প্ৰটিনে হওক, লিপিডে হওক, RNA হওক বা DNA হওক, ই তলত কেইবাটা চৰ্ত দিয়া আছে, কেইবাটা সংজ্ঞা দিয়া আছে বা নীতি দিয়া আছে। এইকেইটা নীতি যদি পৰিপূৰণ কৰিব পাৰে তেতিয়াহ'লে ই এটা জিনীয় পদাৰ্থ হিচাপে গণ্য হ'ব বা জিনীয় পদাৰ্থৰ যিখিনি কাম আছে সেইখিনি কামেই কৰিব পাৰিব। ইয়াতে প্ৰথমটো পইণ্ট হৈছে কি ই নিজৰ প্ৰতিকৃতি সৃষ্টি কৰিবলৈ সক্ষম হ'ব লাগিব। ৰেপ্লিকেশ্যন প্ৰকৃতিকৰণ তাৰমানে কি হ'ব লাগিব, যিটো জিনীয় পদাৰ্থ আছে, যিটো জিনীয় পদাৰ্থ হ'ব সেই জিনীয় পদাৰ্থটোৱে ই নিজৰ দৰে এটা প্ৰতিকৃতি মানে হৈছে কি কপি, নিজৰ দৰে এটা কপি সৃষ্টি কৰিবলৈ সক্ষম হ'ব লাগিব। কাৰণ যেতিয়া কোষ বিভাজন হয়, কোষ বিভাজনত কি হয়, নতুন কোষৰ সৃষ্টি হয়। এতিয়া নতুন কোষটোক কি কৰিব লাগে, বংশগতিৰ পদাৰ্থসমূহ দিব লাগে। এতিয়া বংশগতিৰ পদাৰ্থসমূহ দিবলৈ হ'লে ই কি কৰিব লাগিব, যে ইয়াৰ এটা প্ৰতিকৃতি সৃষ্টি কৰিব লাগিব, এটা কপি সৃষ্টি কৰিব লাগিব আৰু সেইটো ই নতুন কোষটোক দিব লাগিব। ই যদি নিজৰখিনিয়ে দি দিয়ে তেতিয়াহ'লে ইয়াৰ আকৌ চৰিত্ৰ নোহোৱা হৈ যাব। সেইকাৰণে ই এটা কপি সৃষ্টি কৰিব লাগিব। সেই কপি সৃষ্টি কৰাকে ৰেপ্লিকেশ্যন বা প্ৰতিকৃতিকৰণ বুলি কোৱা হয়। তাৰমানে ছাপ'জ তোমাৰ ওচৰত কিবা নোটছ আছে আৰু তোমাৰ এজন ফ্ৰেণ্ড আছে যি তোমাৰ লগত নাথাকে, বেলেগ ক'ৰবাত থাকে। চ' তুমি তোমাৰ নোটছটো তোমাৰ ফ্ৰেণ্ডৰ লগত কি কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে। তেতিয়াহ'লে তুমি কি কৰিবা, সেই নোটছটোৰ এটা কপি বনাবা, জেৰক্স বনাই পেলাই তাক দি দিবা। সেই তেনেকুৱা হৈছে, ঠিক তেনেকুৱাই হৈছে কি প্ৰতিকৃতিকৰণতো যিবোৰ জিনীয় পদাৰ্থ থাকে, জিনীয় পদাৰ্থ নিজৰ দৰে এটা কপি বনাই লয় আৰু সেইটো কপি ই কি কৰে, যিটো নতুন কোষ সৃষ্টি হয় কোষ বিভাজনৰ সময়ত তাক দি দিয়ে আৰু তাৰ একে কপি এটা সি নিজৰ ওচৰতো ৰাখি দিয়ে। এইটো হৈছে কি প্ৰথম চৰ্ত বা প্ৰথম নীতি। নম্বৰ 2 নীতিটো হৈছে ই ৰাসায়নিকভাৱে নাইবা গঠনৰ ফালৰ পৰা সুস্থিৰ হ'ব লাগিব। ই গঠনৰ ফালৰ পৰা আৰু ৰাসায়নিকভাৱে দুই ফালৰ পৰা ই সুস্থিৰ হ'ব লাগিব। গঠনৰ ফালৰ পৰা কেনেকৈ সুস্থিৰ হয়, যে যিটো DNA RNA থাকে ইহঁত সৰ্পিল যুক্ত হয়। যেনেকুৱা DNAৰ ক্ষেত্ৰত দুটা সৰ্পিল থাকে, RNAৰ ক্ষেত্ৰত এটা সৰ্পিল থাকে আৰু দুটা সৰ্পিল থকাৰ কাৰণে ই কি হয়, বেছি সুস্থিৰ হয়। সেইকাৰণে যদি এটা সৰ্পিলৰ যিটো নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে, নাইট্ৰজেনযুক্ত ক্ষাৰটো যদি জনা যায় তেতিয়াহ'লে আনটো সৰ্পিলৰো যিটো নাইট্ৰজেনযুক্ত ক্ষাৰ সেইটো আমি উলিয়াব পাৰোঁ। যদি এটাত যদি এনেকুৱা আছে AGTC তেনেহ'লে আনটো আমি ওলাব পাৰোঁ। কাৰণ আমি জানো যে যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে সেইবোৰ এটাই আনটোৰ পৰিপূৰক হয়। ইয়াতে যদি A আছে তেতিয়াহ'লে ইয়াতে কি হ'ব, T, যদি G আছে C হ'ব, যদি T আছে A হ'ব, যদি C আছে G হ'ব। গতিকে যদি এটা আমি জনা থাকে আমাৰ তেতিয়াহ'লে আৰু এটা আমি সহজে উলিয়াব পাৰোঁ। সেইকাৰণে গঠনৰ ফালৰ পৰা
সুস্থিৰ বা যদি কিবা কাৰণে এই ডি হৰপিলৰ এটা হৰপিল যদি নোহোৱা হৈ যায়, যেনেকৈ আমি গ্ৰিফিথ এক্সপেৰিমেণ্টত চাইছিলোঁ যে যেতিয়া তাপ দিয়া হৈছিল, তাপ দিয়াৰ লগে লগে এই দুটা হৰপিলৰ এটা আনটোৰ পৰা ছেপাৰেট হৈ গৈছিল, যাৰ কাৰণে ই নিজৰ যিটো ধৰ্ম সেইটো প্ৰকাশ কৰিব পৰা নাছিল। কিন্তু যেতিয়া ই আকৌ ফেভাৰেবল কণ্ডিশ্যন পাইছে, পোৱাৰ লগে লগে হৰপিল দুটা এটা আনটোৰ লগত লগ লাগি ডি হৰপিল গঠন কৰিছে আৰু ইয়াৰ যিটো নীতি হয়, ইয়াৰ যিটো বৈশিষ্ট্য হয় সেইটো প্ৰকাশ কৰিব পাৰিছে। চ' এই গঠনৰ ফালৰ পৰা DNA-টো RNA-তকৈ বেছি সুস্থিৰ। RNA-ৰ যিহেতু এটা ষ্ট্ৰেণ্ড থাকে, সেইকাৰণে ই এটা হৰপিল থকাৰ কাৰণে ই গঠনৰ ফালৰ পৰা কম সুস্থিৰ হয়। এতিয়া ৰাসায়নিকভাৱে কেনেকৈ ইহঁত সুস্থিৰ হয়। ৰাসায়নিকভাৱে সুস্থিৰ চাবলৈ গ'লে আমি চাব লাগিব ইয়াৰ যিটো ৰাইব'জ শৰ্কৰা থাকে, RNA-ৰ ক্ষেত্ৰত ৰাইব'জ শৰ্কৰাটো কেনেকুৱা থাকে, ইয়াতে হৈছে তোমাৰ OH, ইয়াতে হৈছে OH। ইয়াতে দুটা OH গ্ৰুপ থাকে RNA-ৰ ক্ষেত্ৰত, কিন্তু DNA-ৰ ক্ষেত্ৰত কি হয়, DNA-ৰ ক্ষেত্ৰত এটা OH গ্ৰুপ থাকে আৰু এটা H গ্ৰুপ থাকে। যিহেতু ইয়াতে দুটা OH গ্ৰুপ আছে RNA-ৰ ক্ষেত্ৰত, সেইকাৰণে RNA-টো কম সুস্থিৰ হয়। কম সুস্থিৰ কিয় হয়? দুটা OH গ্ৰুপ থকাৰ কাৰণে ই অতি সহজে ৰিয়েক্ট কৰে, তাৰমানে ই বহুত বেছি ৰিয়েক্টিভ হয়, যাৰ কাৰণে ইয়াৰ সুস্থিৰতা কম হয়। সদায় যেতিয়া যিকোনো বস্তু যেতিয়া ৰিয়েকশ্যন ইয়াৰ বহুত সোনকালে আহে, তাৰমানে ইয়াৰ ষ্টেবিলিটিটো কম থাকে, সুস্থিৰতাটো কম থাকে। কিন্তু DNA-ৰ ক্ষেত্ৰত যিহেতু OH গ্ৰুপ এটা আছে, সেইকাৰণে কম ৰিয়েক্টিভ হয়। OH গ্ৰুপ এটা থকাৰ কাৰণে RNA-তকৈ ই 50% কম ৰিয়েক্টিভ হয়, আৰু যাৰ কাৰণে ইয়াৰ সুস্থিৰতাটোও বেছি হয়। নাম্বাৰ থাৰ্ড পইণ্ট হৈছে ই ধীৰ মন্থৰ পৰিৱৰ্তনৰ বা উৎপৰিৱৰ্তনৰ সুবিধা দিব লাগিব, যিটো ক্ৰমবিৱৰ্তনৰ বাবে প্ৰয়োজনীয়। যিটো জিনীয় পদাৰ্থৰ এইটো গুণ থাকিব লাগিব যে ই লাহে লাহে যিকোনো জীৱতে যাতে উৎপৰিৱৰ্তন আনিব পাৰে, কিবা এটা পৰিৱৰ্তন আনিব পাৰে, সেইটো কেপাচিটি থাকিব লাগিব। কাৰণ যেতিয়া জীৱৰ মাজত বিভিন্নতা আহে পৰিৱেশৰ কাৰণে, যে বিভিন্নতা অহাৰ লগে লগে ই কি কৰিব পাৰে, পৰিৱেশৰ সৈতে সিমান খাব পাৰে। গতিকে জিনীয় পদাৰ্থৰ উৎপৰিৱৰ্তন আনিব পৰা ক্ষমতাটো থাকিব লাগে। এতিয়া DNA-টো কি হয়, DNA-টো বহুত বেছি সুস্থিৰ হয়। DNA যিহেতু সুস্থিৰ হয়, ই অতি সোনকালে ৰিয়েক্ট নকৰে, যিহেতু ইয়াতে এটা OH গ্ৰুপ থাকে, যাৰ কাৰণে ই কম ৰিয়েক্টিভ হয়, সেইকাৰণে ইয়াৰ উৎপৰিৱৰ্তনৰ যিটো ক্ষমতা সেইটোও কম হয়। আৰু RNA-টো কি কৰে, RNA বহুত বেছি ৰিয়েক্ট কৰে, বেছি ৰিয়েক্টিভ হয়, হাইলি ৰিয়েক্টিভ হয়। ইয়াতে দুটা OH গ্ৰুপ থাকে, যাৰ কাৰণে ই হাইলি ৰিয়েক্টিভ হয় আৰু ই সোনকালে জীৱত উৎপৰিৱৰ্তন আনি দিব পাৰে। গতিকে উৎপৰিৱৰ্তনৰ ফালৰ পৰা RNA এডভান্টেজ বেছি আছে DNA-তকৈ। লাষ্ট পইণ্টটোত কৈছে কি মেণ্ডেলীয় চৰিত্ৰ বৈশিষ্ট্য হিচাপে ই নিজে প্ৰকাশিত হ'বলৈ সক্ষম হ'ব লাগিব। মেণ্ডেলৰ বৈশিষ্ট্য মানে কি হয়, যিবোৰ কাৰক থাকে, যাক এতিয়া জিন বা ক্ৰমজম বুলি কোৱা হয়, কাৰকবোৰে যেতিয়া চৰিত্ৰসমূহ আপত্যজনলৈকে লৈ যায়, তেতিয়া চৰিত্ৰসমূহ কি হয়, নিজে নিজে প্ৰকাশ পাই যায়। চৰিত্ৰবোৰ নিজে নিজে প্ৰকাশ পাই যায় একৰ্ডিং টু মেণ্ডেলৰ সূত্ৰ। গতিকে ইয়াতে কি হ'ব লাগিব, যিটো জিনীয় পদাৰ্থ থাকিব, জিনীয় পদাৰ্থৰ এইটো গুণ থাকিব লাগিব যে যিবোৰ চৰিত্ৰ পিতৃজনুত আছে, সেইবোৰ চৰিত্ৰ যাতে আপত্যজনুত গৈ পেলাই সোনকালে বা নিজে নিজে প্ৰকাশিত হ'ব পাৰে। তে DNA আৰু RNA-ৰ ক্ষেত্ৰত DNA যিটো আছে সেইটোৱে চৰিত্ৰসমূহ ডিৰেক্টলি প্ৰকাশ কৰিব নোৱাৰে। সেইকাৰণে DNA কি কৰে, RNA সংশ্লেষণ কৰে, RNA প্ৰটিন সংশ্লেষণ কৰে, আৰু প্ৰটিনে চৰিত্ৰসমূহ নিয়ন্ত্ৰণ কৰে। প্ৰটিনে কি কৰে, চৰিত্ৰ নিয়ন্ত্ৰণ কৰে। যিহেতু DNA নিজে
চৰিত্ৰ প্ৰকাশ কৰিব নোৱাৰে, সেইকাৰণে RNAৰ প্ৰয়োজন হয়। সেইকাৰণে DNA RNA সংশ্লেষণ কৰি লয় আৰু RNA প্ৰটিন সংশ্লেষণ কৰে আৰু এই প্ৰটিনবোৰে নিৰ্দিষ্ট প্ৰত্যেকটো চৰিত্ৰকে ই প্ৰকাশ কৰিব পাৰে। সেইকাৰণে ইয়াতে যিটো DNA আছে, DNA যিবোৰ জিনীয় তত্ত্ব আছে, জিনীয় তত্ত্বসমূহ সংগ্ৰহৰ কাৰণে ভাল বুলি কোৱা হয়। জিনীয় তত্ত্বসমূহ DNAত ভালদৰে সঞ্চয় হৈ থাকে, সংগ্ৰহ হৈ থাকে। যেনেকৈ আমি ঘৰতো যিকোনো মূল্যৱান বস্তু ৰাখিবলৈ হ'লে সদায় আমি ভাল এটা ঠাইত ৰাখোঁ, যেনেকৈ আমি বেংকত ৰাখোঁ। কাৰণ কি হয় যে DNAটো বেছি সুস্থিৰ হয়, অতি সোনকালে ৰিয়েক্ট নকৰে। যদি DNA সোনকালে ৰিয়েক্ট কৰে, তেতিয়াহ'লে ইয়াৰ ভিতৰত আমি যিবোৰ চৰিত্ৰ ষ্ট'ৰ কৰি ৰাখিম, সেইবোৰ চৰিত্ৰ কি হৈ যাব, নোহোৱা হৈ যাব। যিহেতু DNA সুস্থিৰ বেছি হয়, ষ্টেবল হয়, সেইকাৰণে চৰিত্ৰসমূহ DNAত সঞ্চয় কৰি ৰখা হয়। আৰু RNA কি কৰে, চৰিত্ৰসমূহ প্ৰকাশৰ কাৰণে ভাল হয়, কাৰণ RNA প্ৰটিন সংশ্লেষণ কৰিব পাৰে আৰু প্ৰটিন সংশ্লেষণৰ দ্বাৰা চৰিত্ৰসমূহ প্ৰকাশ পাব পাৰে। সেইকাৰণে RNA সঞ্চয়ৰ কাৰণে ভাল আৰু DNA চৰিত্ৰসমূহ ৰূপান্তৰণৰ কাৰণে ভাল হয়। যদি এটাৰ পিছত এটাকৈ প্ৰতিটো প্ৰয়োজনীয় পৰীক্ষা কৰা হয়, ক্ষাৰক জোৰবন্ধা আৰু পৰিপূৰকতাৰ সূত্ৰ অনুসৰি দ্বিবিধ নিউক্লিক এচিড DNA আৰু RNAৰে দ্বিগুণীকৰণ কৰিব পৰা ক্ষমতা থাকে, যিবোৰ আন অণুসমূহ যেনে প্ৰটিন নীতিটোৱে পূৰণ কৰিবলৈ সক্ষম নহয়। তাৰমানে কি হয়, যদি পৰীক্ষা কৰা হয়, প্ৰয়োজনীয় গোটেইবোৰ পৰীক্ষা কৰা হয়, তেনেহ'লে তাত কি দেখা যায়, যিবোৰ নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে, বেছ পেয়াৰ থাকে, সেইবোৰে জোৰ বান্ধে। কেনেকৈ জোৰ বান্ধে, পৰিপূৰকতাৰ হিচাপত যিটো নিয়ম আছে, এডিনিন সদায় থাইমিনৰ সৈতে, গুৱানিন সদায় চাইটোচিনৰ সৈতে জোৰ বান্ধে, বা RNAৰ ক্ষেত্ৰত ইউৰাচিলৰ সৈতে। গতিকে ইহঁতৰ যিটো নিয়ম আছে দ্বিগুণীকৰণ কৰা, সেই নিয়ম অনুসৰি ইহঁতে জোৰ বান্ধে। এইটো গুণ কাৰ আছে, কেৱল নিউক্লিক এচিড DNA আৰু RNAৰ আছে। কিন্তু প্ৰটিনো যদিও জিনীয় তত্ত্ব হয়, তথাপিও প্ৰটিনৰ নাইট্ৰজেনযুক্ত ক্ষাৰ সৃষ্টি কৰা বা ইয়াৰ পৰিপূৰণ কৰাৰ কোনো গুণ নাথাকে। সেইকাৰণে প্ৰটিন জিনীয় পদাৰ্থ নহয়। জিনীয় পদাৰ্থ যথেষ্ট সুস্থিৰ হ'ব লাগে, যাতে জীৱৰ জীৱন চক্ৰ, বয়স নাইবা শৰীৰ ক্ৰিয়াৰ পৰিৱৰ্তনৰ লগত ইয়াৰ পৰিৱৰ্তন নহয়। যিবোৰ জিনীয় পদাৰ্থ থাকে, DNA হওক বা RNA হওক, ইহঁতৰ কি হ'ব লাগে, ইহঁতৰ সুস্থিৰতাটো বহুত ইম্পৰ্টেণ্ট হয়। যাতে কিবা হৈ গ'ল, জীৱন চক্ৰত কিবা পৰিৱৰ্তন আহিল, বয়সত কিবা পৰিৱৰ্তন আহিল, শৰীৰৰ যিবোৰ বিপাক ক্ৰিয়া আছে, সেইবোৰত কিবা এটা পৰিৱৰ্তন হ'লেও যাতে জিনীয় পদাৰ্থত একো এফেক্ট নহয়, তেনেকুৱা জিনীয় পদাৰ্থ হ'ব লাগে। ইয়াৰ সুস্থিৰতাটো অকণমান বেছি হ'ব লাগে। সুস্থিৰতা জিনীয় পদাৰ্থৰ যে এটা ধৰ্ম, সেই কথা স্পষ্টভাৱে প্ৰমাণিত হৈছিল গ্ৰিফিথৰ ৰূপান্তৰণৰ উপাদান পৰীক্ষাত, য'ত তাপে বেক্টেৰিয়াটোক মাৰি পেলাইছিল, কিন্তু জিনীয় পদাৰ্থৰ অন্তত কিছুমান ধৰ্ম বিনিষ্ট কৰিব পৰা নাছিল। তাৰমানে আমি সুস্থিৰতাৰ ক্ষেত্ৰত ক'লে, আমি যিটো গ্ৰিফিথৰ পৰীক্ষাত আমি ৰূপান্তৰণৰ মূল উপাদান চাইছিলোঁ, তাতে কি হৈছিল যে তাপ দিয়াৰ লগে লগে বেক্টেৰিয়াটোৰ যিটো গুণ আছিল, সেইটো নোহোৱা হৈ গৈছিল। কিন্তু কিছু সময়ৰ পিছত আকৌ ই যেতিয়া এটা ভাল কণ্ডিশ্যন পাইছিল, তাতে গৈ পেলাই ই নিজৰ ধৰ্মটো দেখুৱাব পাৰিছিল। তাৰমানে ধৰ্মটো বিনষ্ট হৈ যোৱা নাছিল। বিনষ্ট হৈ গ'লহেঁতেন যদি সুস্থিৰতাটো কম হ'লহেঁতেন। ইয়াতে যিহেতু DNA জিনীয় পদাৰ্থ আছিল, যাৰ সুস্থিৰতা খুবেই বেছি, সেইকাৰণে তাপ দিয়াৰ পিছত কি হৈছিল, যিটো সিহঁতৰ ডাবুল ষ্ট্ৰেণ্ড থাকে, সিহঁতে এটা আনটোৰ পৰা আঁতৰি গৈছিল, যাৰ কাৰণে নিগনিটো মৰি গৈছিল। কিন্তু যেতিয়া ই এটা ভাল কণ্ডিশ্যন পাইছে, পোৱাৰ লগে লগে DNAৰ এই সৰ্পিল দুটা আকৌ এটা আনটোৰ লগত লগ লাগিব পাৰিছে আৰু ইয়াৰ বৈশিষ্ট্য দেখাব পাৰিছে। DNA আৰু RNAৰ পৰিপ্ৰেক্ষিতত এইটো সহজে ব্যাখ্যা কৰিব পাৰি যে দুয়োডাল শৃংখল পৰিপূৰক হোৱা হেতুকে তাপ দি পৃথক কৰিলেও আকৌ উপযুক্ত অৱস্থা পালে পৰস্পৰৰ ওচৰ চাপে। যিটো মই কৈছোঁ, তাপ দি মাৰাৰ পিছতো যেতিয়া আকৌ ইহঁতে উপযুক্ত
বিভক্ত অৱস্থা পাইছে ইহঁতে আকৌ এটাই আনটোৰ লগ লাগিছে। তদুপৰি RNAৰ প্ৰত্যেক নিউক্লিঅটাইডতে থকা 2' OH গ্ৰুপটো এটা ৰাসায়নিকভাৱে সক্ৰিয় গ্ৰুপ আৰু RNA এক পৰিৱৰ্তনক্ষম কৰে আৰু ইহঁতৰ সহজে নিম্নীকৰণ হ'ব পাৰে। RNAৰ যিটো নিউক্লিঅটাইড থাকে, RNAৰ দুটা নিউক্লিঅটাইড থাকে, দুটা OH গ্ৰুপ থাকে, যাৰ কাৰণে ইয়াক 2' বুলি কোৱা হৈছে। 2' OH গ্ৰুপটো ৰাসায়নিকভাৱে সক্ৰিয় গ্ৰুপ হয় আৰু ই RNAক পৰিৱৰ্তনক্ষম কৰে। ৰাসায়নিকভাৱে সক্ৰিয় কিয় হয়? দুটা OH গ্ৰুপ থকাৰ কাৰণে ই বহুত বেছি বিক্ৰিয়া কৰিব পৰা হয়, ৰিয়েক্টিভ হয়, আৰু যিবোৰ বস্তু বেছি ৰিয়েক্টিভ হয় সেইবোৰত উৎপৰিৱৰ্তন বা পৰিৱৰ্তন অতি সোনকালে আহিব পাৰে। বৰ্তমানে RNAকো অনুঘটক হিচাপে জনা যায় আৰু সেইবাবে ই সক্ৰিয়। DNA সেইকাৰণে ৰাসায়নিকভাৱে কম সক্ৰিয় আৰু গঠনৰ ভিত্তিত RNAৰ তুলনাত অধিক সুস্থিৰ। গতিকে RNAক আজিকালি অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয়। যিকোনো ৰাসায়নিক বিক্ৰিয়াত RNAক অনুঘটক হিচাপে ব্যৱহাৰ কৰা হয়। আৰু DNA কি হয়? ৰাসায়নিকভাৱে কম সক্ৰিয় হয়, কাৰণ ই ৰিয়েক্ট কম কৰে, সেইকাৰণে ৰাসায়নিকভাৱে কম সক্ৰিয় হয় যদিও ই গঠনৰ ফালৰ পৰা বহুত বেছি সুস্থিৰ হয়। দুয়োবিধ নিউক্লিক এচিডৰ ভিতৰত সেইকাৰণে DNA উত্তম জিনীয় পদাৰ্থ। DNA উত্তম জিনীয় পদাৰ্থ এইকাৰণে হয় যে DNAত আমি নিশ্চিন্ত মনেৰে যিবোৰ জিনীয় তত্ত্ব থাকে, তত্ত্বসমূহক আমি ইয়াতে সঞ্চয় কৰি ৰাখিব পাৰোঁ। সেইকাৰণে DNA উত্তম জিনীয় পদাৰ্থ বুলি কোৱা হৈছে। প্ৰকৃততে ইউৰাচিলৰ ঠাইত থাইমিন থকাটো DNAক অতিৰিক্ত সুস্থতা প্ৰদান কৰে। ইয়াৰ বিষয়ে আলোচনা মেৰামতিকৰণত কি হয় যে DNAৰ ক্ষেত্ৰত ইউৰাচিল নাথাকে। ইউৰাচিলৰ ঠাইত DNAৰ ক্ষেত্ৰত থাইমিন নামৰ এটা নাইট্ৰজেনযুক্ত ক্ষাৰ থাকে আৰু থাইমিনটোক ইউৰাচিলতকৈ বেছি সুস্থিৰ বুলি কোৱা হৈছে, যাৰ কাৰণে যিহেতু থাইমিন DNAত থাকে সেইকাৰণেও DNAৰ যিটো সুস্থিৰতা সেইটো বেছি হয়। DNA আৰু RNA উভয়ে উৎপৰিৱৰ্তনৰ বাবে সক্ষম হয়। DNA RNA দুয়োটাই উৎপৰিৱৰ্তন কৰিব পাৰে, নিজৰ মাজত বা আপত্যজনৰ মাজত পৰিৱৰ্তন আনিব পাৰে। যদিও RNA যিহেতু সুস্থিৰ নহয়, ই অতি সোনকালে উৎপৰিৱৰ্তিত হয়। RNA বৰ বেছি ৰিয়েক্টিভ হয়, বৰ বেছি যিকোনো বস্তুতে ই ৰিয়েক্ট কৰিব পাৰে, যাৰ কাৰণে ইয়াত উৎপৰিৱৰ্তনৰ মাত্ৰাও বেছি হয়। ইয়াৰ মানে এইটো নহয় যে DNA উৎপৰিৱৰ্তন কৰিব নোৱাৰে। DNA উৎপৰিৱৰ্তন কৰে, জাষ্ট DNAৰ উৎপৰিৱৰ্তনটো RNAতকৈ অকণমান কম হয় বা মন্থৰ গতিত হয়। সেইকাৰণে RNA জিনম থকা আৰু চুটি জীৱনকালৰ ভাইৰাছবোৰ দ্ৰুতগতিত উৎপৰিৱৰ্তিত আৰু ক্ৰমবৰ্ধিত হয়। যিবোৰ ভাইৰাছ থাকে, ভাইৰাছৰ জিনীয় পদাৰ্থ RNA হয়, DNA নহয়। আৰু যিহেতু RNA বৰ বেছি ৰিয়েক্টিভ হয়, সেইকাৰণে ভাইৰাছৰ ক্ষেত্ৰত উৎপৰিৱৰ্তনৰ মাত্ৰা বহুত বেছি হয়, কাৰণ ভাইৰাছৰ জিনীয় পদাৰ্থ হৈছে RNA আৰু ভাইৰাছৰ জীৱনকাল যদিও চুটি হয়, ই কম জীৱনকালতে বহুত পৰিৱৰ্তন দেখুৱাব পাৰে। ইয়াৰ জিনীয় পদাৰ্থৰ যিটো ৰিয়েক্টিভিটি কেপাচিটি আছে সেইটোৰ কাৰণে। RNA প্ৰটিন সংশ্লেষণৰ পোনপটীয়াকৈ সংকেত দিব পাৰে আৰু সেইবাবে সহজে চৰিত্ৰসমূহ প্ৰকাশ কৰিব পাৰে। RNA যিটো আছে, RNA প্ৰটিন সংশ্লেষণ কৰিব পাৰে। প্ৰটিন সংশ্লেষণ DNA কৰিব নোৱাৰে। যিহেতু DNA কৰিব নোৱাৰে, সেইকাৰণে RNA প্ৰটিন সংশ্লেষণ কৰি যিবোৰ চৰিত্ৰ আছে, চৰিত্ৰসমূহক প্ৰকাশ কৰায়। DNA আনহাতে প্ৰটিন সংশ্লেষণৰ কাৰণে RNAৰ ওপৰত নিৰ্ভৰশীল। DNA RNA সৃষ্টি কৰে, ই যদি প্ৰটিন সংশ্লেষণ কৰিব লাগে, ইয়াৰ মাজত যিবোৰ চৰিত্ৰ সঞ্চয় হৈ আছে সেইবোৰক প্ৰকাশ কৰিবলৈ হ'লে DNA RNA সৃষ্টি কৰিব লাগে।
RNA-ক সামৰি প্ৰ'টিন সংশ্লেষণৰ যান্ত্ৰিক কৌশলসমূহ উদ্ভৱ হৈছিল। প্ৰ'টিন সংশ্লেষণ যিটো প্ৰক্ৰিয়া আছে, যিটো কেৱল RNA কৰিব পাৰে, সেইটোও RNA-ৰ ওপৰত নিৰ্ভৰ কৰিয়ে ষ্টাৰ্ট হৈছিল। উপৰোক্ত আলোচনাসমূহে এইটোৱে নিৰ্দেশ কৰে যে RNA আৰু DNA উভয়ে জিনীয় পদাৰ্থ হিচাপে কাম কৰে যদিও DNA অধিক সুস্থৰ হোৱা হেতুকে জিনীয় তথ্য সঞ্চয় কৰিবলৈ প্ৰাধান্য বেছি আৰু জিনীয় তথ্য পৰিবহণ কৰিবলৈ RNA-ৰ সুবিধা বেছি। চ' আমি যিমানকেইটা পইণ্ট চালোঁ এইটো টপিকত, গোটেইকেইটা পইণ্টৰ পৰা আমি দেখা পালোঁ যে যিবোৰ প্ৰ'টিন আছে, লিপিডছ আছে, এইবোৰৰ যি 4টা ক্ৰাইটেৰিয়া থাকিব লাগে, এই 4টা ক্ৰাইটেৰিয়া ইহঁতে ফুলফিল কৰিব নোৱাৰে। ফুলফিল কৰিব পাৰে কোনে? DNA আৰু RNA। তথাপি যিহেতু DNA বেছি সুস্থিৰ হয়, সেইকাৰণে DNA যিবোৰ জিনীয় তত্ত্ব থাকে, জেনেটিক ইনফৰমেশ্যন, সেইবোৰক সঞ্চয় কৰি ৰখাৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু RNA-ক যিবোৰ জিনীয় তত্ত্ব থাকে, সেইবোৰক এটা জনুৰ পৰা আনটো জনুলৈ পৰিবহণ কৰি আৰু প্ৰ'টিন সংশ্লেষণৰ দ্বাৰা প্ৰকাশৰ কাৰণে বেছি সুবিধাজনক হয় বুলি কোৱা হৈছে। চ' এইখিনি হৈছে DNA আৰু RNA-ৰ মাজত পাৰ্থক্য। থেংক ইউ।